ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। এইবাৰ দৰমহা পেঞ্চন সন্দৰ্ভত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ নতুন চৰকাৰখনে কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চনৰ সন্দৰ্ভত লৈছে বৃহৎ পদক্ষেপ। নটিফিকেশ্যন প্ৰকাশ হৈছে, অফিচ মেমৰেণ্ডাম আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চনৰ সমস্যা এতিয়া সমাধান হোৱাৰ পথত। জীৱনৰ মূল্যৱান সময় ৰাজ্য আৰু সমাজৰ সেৱাত উৎসৰ্গা কৰা চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পাছতো সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰাটো তেখেতসকলৰ অধিকাৰ। কিন্তু বহু ক্ষেত্ৰত পেঞ্চন লাভত হোৱা অযথা বিলম্বত পৰি তেখেতসকল মানসিক সমস্যা আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আহিছে। এই ব্যৱস্থা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। পেঞ্চন প্ৰক্ৰিয়াকৰণত জবাবদিহিতা নিশ্চিত কৰিবলৈ আমাৰ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্ধাৰিত সময়সীমাত পেঞ্চন কেছ নিষ্পত্তি নকৰিলে দায়িত্বত থকা বিষয়াৰ ওপৰত আৰ্থিক জৰিমনা বিহা হ'ব। লগতে আন কিছু সৰলীকৃত প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে এই খবৰটো সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে। গতিকে নিশ্চিতভাৱে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে আহিছে এই সুখবৰ। দৰমহা পেঞ্চনত এতিয়াৰে পৰা বিলম্ব নহ'ব। সময়মতে আপোনালোকে দৰমহা পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আৰু নিশ্চিতভাৱে কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে এয়া বৃহৎ সুখবৰ। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।